নমস্কাৰ প্ৰিয় দৰ্শক, মই পাৰ্থপ্ৰতিম শৰ্মা এনকে টিভিৰ ৱেব সংস্কৰণলৈ আপোনালোকক স্বাগতম। আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে কংগনা ৰাণাৱতৰ এখন নতুন ছবি ইতিমধ্যে ছবিগৃহত চলি আছে। ছবিখনৰ নাম ইমাৰ্জেঞ্চি। কিন্তু আজি আমি ইমাৰ্জেঞ্চিৰ প্ৰসংগ এইকাৰণে উত্থাপন কৰিছোঁ যে অসমৰ কেইজনমান যুৱক, কোনো শিশুৱে অভিনয় কৰিছে ইমাৰ্জেঞ্চি ছবিখনত, আৰু ইমাৰ্জেঞ্চি ছবিখনত তেওঁলোকে অভিনয় কৰি কি অভিজ্ঞতা পালে, বলিউডৰ এটা টীমৰ সৈতে তেওঁলোকৰ কাম কৰাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ কথা কিছু জানিবলৈকে এই বিশেষ কিছু সময় আমি আপোনালোকৰ পৰা ল'ব বিচাৰিছোঁ। আশা কৰিম আপোনালোকে সেই অভিজ্ঞতা তেওঁলোকৰ মুখেৰে জানি ভাল পাব। আমাৰ সৈতে আছে দুজন যুৱক আৰু এটি কণমানি। আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। আৰিফ আহমেদ আছে আমাৰ সৈতে। নমস্কাৰ। আৰিফ, স্বাগতম। লগতে আছে এটি কণমানি জীয়ন ৰঞ্জন শইকীয়া। জীয়নক স্বাগতম। আমাৰ সৈতে আছে মিণ্টু আলী। আমি তিনিওকে স্বাগতম জনাইছোঁ। ইতিমধ্যে এনকে টিভিত আপোনালোকে ৱেব সংস্কৰণত দেখিছে আন কোনো অভিনেতাই অভিনয় কৰিছে ইমাৰ্জেঞ্চি ছবিখনত অসমৰ পৰা। যিহেতু অসমৰ বহুকেইটা প্ৰান্তত, বিশেষকৈ গোলাঘাটৰ কিছু অঞ্চল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু চানডুবিত শ্বুটিং হৈছিল ইমাৰ্জেঞ্চি ছবিখনৰ। গতিকে তেওঁলোকে কি চৰিত্ৰত অভিনয় কৰিছিল, তেওঁলোকৰ সংলাপ আছিল নে নাছিল, কেনেধৰণৰ প্ৰত্যাহ্বান আছিল, কংগনা ৰাণাৱতৰ সৈতে অভিনয় কৰাৰ সেই অভিজ্ঞতা আমি তেওঁলোকৰ সৈতে পাতিবলৈ কিছু চেষ্টা কৰিম। মই আৰিফৰ কাষলৈ আহিছোঁ। আৰিফৰ চৰিত্ৰটো কি আছিল ইমাৰ্জেঞ্চি? মোৰ চৰিত্ৰটো হ'ল আপোনাৰ পাকিস্তানী আৰ্মি, এজ আ মতলব ফাইটাৰ হিচাপে। কাম কৰি বহুত ভাল লাগিছে, কাৰণ যিহেতু কংগনা মেমে নিজে ডাইৰেকশ্যন কৰিছে। কামটোৰ মানে ইমান অভিজ্ঞতা আছে মানে কি তেখেতে নিজে ডাইৰেকশ্যন কৰিছিলে, বাট মোৰ ভুল হোৱাতে তেখেতে মানে মোক শিকায়ো দিছে। তেখেতে মানে বহুত ভাল মানুহ, আৰু মানে মোৰ এইখিনি অভিজ্ঞতা মানে মই এজ আ ফাইটাৰ হিচাপে মই যিখিনি দিব বিচাৰিছোঁ মই সেইখিনি দিব পাৰিছোঁ। আৰু তেখেতে মোতকৈ ভাল আৰু কাম কৰা মানুহ আছে। আমি পাতিম, আৰিফ কথাখিনি পাতি যাম। মই সকলোৰে পৰা সেই কি চৰিত্ৰত অভিনয় কৰিছিলে অকণমান জানি লওঁ। জীয়নৰ কাষলৈ আহিছোঁ। জীয়নৰ চৰিত্ৰটো কি আছিল? নমস্কাৰ, মই বিহাৰৰ গাঁও এখনৰ সৰু ল'ৰা এটাৰ চৰিত্ৰ কৰিছিলোঁ, যিয়ে দুদিনৰ পৰা একো নোখোৱা, কি আছিল নামটো তেওঁৰ? কংগনা ৰাণাৱত। তেওঁৰ চৰিত্ৰটোৰ নাম ইন্দিৰা গান্ধীৰ চৰিত্ৰ কৰি থকা কংগনা ৰাণাৱতক মই গুড় এটুকুৰ দিছিলোঁ। তাৰে আধা কৰি তেওঁ আধা ভাগ মোক দিলে আৰু এভাগ নিজে খালে। মানে একেখন স্ক্ৰীণত কংগনা ৰাণাৱতৰ সৈতে জীয়ন আহিছে, এটা ভাল লগা কথা। আমি পাতিম কি ডায়লগ আছিল, কেনেকৈ আছিল। মিণ্টু আমাৰ সৈতে আছে। গতিকে মিণ্টুৰ চৰিত্ৰটো কি আছিল? মোৰ আছিলে মুক্তি বাহিনী। আপোনাৰ যেতিয়া ইণ্ডিয়ান আৰ্মি আমাক যেতিয়া আপোনালোকৰ এইটো ট্ৰেইনিং দিছিলে, মানে মই দৰ্শকসকলক যদি এইখিনিতে কৈ থওঁ, যেতিয়া মুক্তি বাহিনী গঠন হৈছিল শ্বেখ মুজিবুৰ ৰহমানৰ সময়ত বাংলাদেশত এক নতুন পুৱা আনিবলৈ, তেতিয়া ভাৰতীয় সেনাই যেনেধৰণে ট্ৰেইনিং দিছিল, সেই লোকসকলৰ মাজৰ এজন মুক্তি বাহিনীৰ সেনা হিচাপে মিণ্টুৱে অভিনয় কৰিছিল, নহয়? য়েছ। তাতে মই কংগনা ৰাণাৱতক লগ পাইছিলোঁ, ভাল লাগিছে। মই যেতিয়া আপোনাৰ শ্বুটিংটো কৰি আছিলোঁ, তেতিয়া মোৰ অলপ চলপ ভুল হৈছিলে। তেওঁ মোক বুজাই দিছিলে যে এইটো এনেকৈ কৰিবা, এইটো সেনেকৈ কৰিবা। বহুত ভালকৈ বুজাইছিলে, ভাল লাগিছিল। আৰু ইমান ডাঙৰ এটা ছবিখনত চান্স পাইছোঁ, বহুত ভাল লাগিছে, মনটো প্ৰাউড হৈ আছে। আৰু আমি এটা কথা ক'ব লাগিব যে কেউজনেই কংগনা ৰাণাৱতৰ সান্নিধ্য পাইছে, সকলোৱে অভিজ্ঞতা এটা পাইছে কেনেধৰণৰ। এতিয়া মই যদি সোধোঁ যে এখন বলিউডৰ টীমৰ সৈতে ডাঙৰ ছবিখন ৰিলিজ হওঁতেও কিছু সময় লাগিল বিভিন্ন কাৰণত। গতিকে আৰিফৰ পৰা মই জানিব বিচাৰিম যে ছবিখনত অভিনয় কৰাৰ সুযোগ কেনেধৰণে আগবাঢ়িছিলে, কোনে দিছিলে সুযোগটো? মানে মই যিহেতু NCC কৰা ষ্টুডেণ্ট হয়, মতলব মোৰ ছিনিয়ৰ আছিলে, তো ছিনিয়ৰসকলে মোক ক'লে কি এনেকুৱা কথা, তোমালোকে চিনেমা শ্বুটিঙত যাব লাগিব। মোক ফাৰ্ষ্টত ক'লে কি ফাইটাৰ মুভিৰ কাৰণে, তো কাৰণ ঋতিক ৰোশনো আহিছিলে গেমত। তো মই ভাবিলোঁ নহয় নেকি ফাৰ্ষ্টত। তাৰপিছত মোক ক'লে কি নহয়, কংগনা ৰাণাৱতৰ মেমৰ চিনেমা হয়, ইমাৰ্জেঞ্চি মুভিৰ কাৰণে, তো তোমাক যাব লাগিব। তো মই ক'লোঁ ঠিক আছে যাম দিয়ক। তো আমি ইয়াৰ পৰা 20জনমান গৈছিলোঁ। 20জনৰ মানে তাতে চিলেক্ট কৰিলে, মতলব পুৰা থিয় কৰাই কাৰণে মানে তেখেতে নিজে চিলেক্ট কৰিছে কি এজন। তাৰপিছত মই লাকিলি ময়ো চিলেক্ট হ'লোঁ তাতে আপোনাৰ 10-15মান চিলেক্ট হ'ল, বাকীকেইটাক মানে লোৱা নাই। তাৰপিছত মেমে ক'লে কি কষ্টিউম চেঞ্জ কৰি ল'। মেম বহুত ভাল মানুহ তেখেত, আৰু মানে অভিজ্ঞতা বুলি ক'বলৈ মোৰ বহুত ভালেই অভিজ্ঞতা লাগিছে, কাৰণ মই এনেকুৱা বলিউডৰ কাম কেতিয়াও কৰা নাই, আৰু এই বলিউডৰ টীমৰ লগতো মই কাম কৰা নাই। আৰু যিমান ডাইৰেক্টৰ আছিল, ফৰেইন কাণ্ট্ৰিৰ ডাইৰেক্টৰ আছিল, একশ্যন ডাইৰেক্টৰ যোন আছিল ফৰেইন কাণ্ট্ৰিৰ আছিলে, তেখেতেও মানে কৰিছিলে, ডাইৰেক্ট কৰিছিলে। মানে মই ভবা নাছিলোঁ যে মই ইমানখিনি কাম কৰিব পাৰিম, যে ইমান ডাঙৰ এটা মুভিত। মোৰ মানে
একো ক'ব লগা মানে তাতে ভাষ্য নাই কি মই কি ক'ম তাতে। আৰু আমি যিমান দূৰ সম্ভৱ আৰিফ, জিয়ন বা মিণ্টুৱে অভিনয় কৰা চৰিত্ৰসমূহৰ কিছু ক্লিপ দেখাব নোৱাৰিলেও ফটোসমূহ দেখাবলৈ চেষ্টা কৰি আছোঁ। গতিকে মই জিয়নৰ কাষলৈ আহিছোঁ। জিয়নৰ এটা ডাইলগো আছিল ছবিখনত, নহয়? কেনেধৰণৰ আছিল, মনত আছে ডাইলগটো? যেতিয়া গাঁৱৰ মানুহ এগৰাকীয়ে কয় যে ইন্দিৰা গান্ধীয়ে দুদিনৰ পৰা একো খোৱা নাই, তেতিয়া মই কওঁ আম্মা হম থোড়া গুড় বাচ্চাকে ৰাখিলোৱা লাৱাত হে। সেইটোৱে মোৰ মানে বিহাৰী একচেণ্টত, ভোজপুৰী একচেণ্টত ডাইলগখিনি ক'ব লগা হৈছিল। আৰু বিহাৰৰ যি দৃশ্যপট দেখুওৱা হৈছিল তাৰ শ্বুটিং তোমাৰ কোন ঠাইত হৈছিল? কাজিৰঙাত হৈছিল। মানে কাজিৰঙাত এখন বিহাৰ তৈয়াৰ কৰি লোৱা হৈছে চিনেমেটিকভাৱে, নহয়? আৰু মিণ্টুৰ বিশেষকৈ ডাইলগ নাছিল, কিন্তু ছবিখনত সেই এজন ট্ৰেইনী হিচাপে অভিনয় কৰিব লগা হৈছিলে। তাত তোমাক যদি মই সোধোঁ যে বলিউডৰ এখন ডাঙৰ ছবি তুমি ক'ৰবাত হয়তো অসমীয়া মিউজিক ভিডিঅ' ছবিৰ শ্বুটিং দেখিবও পাৰা, কিন্তু বলিউডত কেনেকুৱা ধৰণৰ পৃথক, কেনেকুৱা কামৰ প্ৰতি তেওঁলোকৰ স্পৃহাটো, কেনেধৰণৰ অনুভৱ? তেখেতৰ বহুত মানে এক্সপিৰিয়েঞ্চ থকা মানুহ, সিহঁতে বহুত ভালকৈ কৰিছে, আমাক বুজাইছেও ভালকৈ। আমাক মই ধৰি লওক কেতিয়াবা ভুল কৰিছিলোঁ, তাই বুজাইছে আমাক কংকনা ৰাণাউত মেমে, তেতিয়া ভাল লাগিছে আমাক। আৰু মই আকৌ যদি আৰিফৰ কাষলৈ আহোঁ, যে কংকনা ৰাণাউতে নিজে ডিৰেকশ্যন কৰা বুলি তুমি কৈছা, একেটা প্ৰশ্নই মিণ্টুক সোধাৰ দৰে, যে তুমি চাগে ক'ৰবাত গুৱাহাটীৰে ল'ৰা হিচাপে অসমীয়া মিউজিক ভিডিঅ' বা ছবিৰ শ্বুটিং ক'ৰবাত দেখিছা নিশ্চয়, চিৰিয়েলৰ। গতিকে কংকনা ৰাণাউতে নিজে ডিৰেকশ্যন কৰা এখন ছবি, তাত কেনেধৰণৰ বেলেগ দেখিছিলা, পৃথক কি দেখিছিলা? পৃথক মানে ক'বলৈ আমাৰ অসমত মানে এনেকুৱা স্ক'প নাই, কাৰণ বলিউডৰ যিখিনি স্ক'প আছে আৰু তেখেতলোকৰ যোনটো টেকনিচিয়েল মাইণ্ড হয়, কি বহুত হাই কোৱালিটিৰ বস্তু মাইণ্ড হয় সিহঁতৰ। মানে মই হাই কোৱালিটিকে কৈছোঁ, ইহঁতে মানে ছিষ্টেমেটিক কামবিলাক কৰে, আৰু আমাৰ অসমত মানে ছিষ্টেমেটিক কাম নচলে। ছিষ্টেমেটিক কাম নচলাৰ কাৰণে আমাৰ অসমৰ চিনেমাবোৰ কিবা ভিডিঅ' এলবামবোৰ নচলে। তেখেতে মানে এটা চিন কৰিলেও এটা চিনৰ কাৰণে তেখেতলোকে 10টা 30টা কেমেৰা লগাই দিয়ে। তো আমাৰ অসমত এইটো নহয়, আমাৰ অসমত অকল এটা বা দুটা কেমেৰাহে ইউজ কৰে। বাজেটৰ প্ৰসংগটো থাকে, বাজেটটো থাকিবই, লেকিন এইটো আমাৰ যোনটো কাজিৰঙাত শ্বুট কৰিছে বাজেট মিনিমামটো বহুত টকা হ'ব, কাৰণ কৰোৰৰ ওপৰত হ'ব। তাতে আপোনাৰ 30খনৰ ওপৰত ভেনিটি ভেন আহিছে, তাতে আপোনাৰ কৰ্মচাৰী কমচে কম 500ৰ ওপৰত কৰ্মচাৰী আছিলে কাম কৰা, সিহঁতৰ মানে কৰ্মচাৰী অকল। বাকীটো ফাইটাৰ, একশ্যন, ইমান কি কৰে, চিন কৰে, চব বাহিৰৰ আছিলে, নেপালৰ আছিলে। মই নেপালৰ এজন মানুহ লগ পাইছোঁ, বহুত ভাল লাগিছে, তেখেতে মানে মোক বহুতখিনি শিকাইছে বস্তুগিলা, কি মই তেতিয়াহে মানে গম পাইছোঁ বস্তুটো এনেকুৱা হয়। তাৰপিছত মানে তেখেতক মই সুধিলোঁ আপুনি ক'ৰ পৰা, তেখেতে ক'লে নেপালৰ পৰা। তো ইমান ডাঙৰ চিনেমাত যে কাম কৰি পাইছোঁ মই, সেইটো নিজকে মানে পূৰা গৰ্ব কৰিব পাৰোঁ কি মই নিজে এইটো চিনেমাত কাম কৰিছোঁ। আৰু বাকী তুমি যিহেতু ক'লা NCCৰ সৈতে তুমি জড়িত, গতিকে তোমাক এজনে তোমালোকক তালৈ আমন্ত্ৰণ জনালে। আগতে অভিনয়ৰ সৈতে জড়িত আছিলেনে ক'ৰবাত? মই কৰিছিলোঁ, আমাৰ মানে কামৰূপ একাডেমি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মেমৰ ল'ৰা আছিলে, পদ্মনাম বৰদলৈ, চাগে চিনি পাব। তেখেতৰ মানে এটা এলবাম আছিলে কি উজান বজাৰৰ গেহৰা লোকেল, তাতে মই কাম কৰিছিলোঁ এজ এ ডান্সাৰ হিচাপে। আৰু এনেই মই ড্ৰামা কৰোঁ, ড্ৰামা, নাটক এইবোৰ মই কৰি থাকোঁ, এতিয়াও কৰি আছোঁ মাজে মাজে। মই ইউটিউব চেনেলতো মানে কাম কৰি আছোঁ, বেলেগৰ মানে কাম ইউটিউব চেনেলবিলাকত কাম কৰি আছোঁ। অভিনয়ৰ সৈতে আৰিফৰ এটা পুৰণা সম্পৰ্ক আছে, গতিকে এইবাৰ ডাইৰেক্ট বলিউডৰ ছবিত সৰু এটা চৰিত্ৰ হ'লেও ভাল লগা এটা খবৰ। আমি সেইকাৰণে তোমালোকক মাতি আনিলোঁ কিছু সময়ৰ বাবে। জিয়নে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰি আছে। জিয়নে কি পঢ়ি আছে এতিয়া এনেই? মই এতিয়া 7ম শ্ৰেণীৰ ছাত্ৰ, অসম জাতীয় বিদ্যালয়ৰ। আচ্ছা, অসম জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ, অভিনয়ত তুমি অভিনয়ৰ শিক্ষা গ্ৰহণ কৰি আছা, নহয়? তাত কেনেধৰণৰ অভিজ্ঞতা, কোনে কোনে শিকায়, কেনেকৈ অভিনয়ত আগবাঢ়িছা? অভিনয়ত কেতিয়াবা কেতিয়াবা জুবিন মামাই শিকাবলৈ আহে, শশাংক সমীৰ দাদাই শিকাবলৈ আহে। তেনেদৰে মানে বহুত জ্ঞানী মানুহ, বহুত নাটকৰ জ্ঞান থকা মানুহে আহে, নাটকৰ, গানৰ, নাচৰ সকলো মানুহে আহি একেলগে শিক্ষা দিয়ে। আৰু তাৰ লগতে মই পঞ্চসুৰ নামৰ এটা গান, নাচ আৰু নাটকৰ প্ৰতিষ্ঠানত ৱৰ্কশ্বপ কৰি থাকোঁ জুলাই মাহৰ। আৰু 2দিনমান আগতে মই বা কালচাৰেল গ্ৰুপত এখন নাটক কৰি আহিছোঁ অৰুণাচলত। অৰুণাচলত নাটক কৰি আহিছা। আৰু বাকী অভিনয়ৰ পৰা শেহতীয়া যিসমূহ নাটক হৈছে তাত অভিনয় কৰিছা ক'ৰবাত ক'ৰবাত? হয়, কৰিছোঁ। ক'ত কৰিছা? মই কলাক্ষেত্ৰত কৰিছোঁ, আৰু ৰবীন্দ্ৰ ভৱন বন্ধ হোৱাৰ আগতেও মই তাত নাটক কৰিছোঁ, আৰু তেনেকৈ বেছি বেলেগত নাই কৰা। আচ্ছা, বাকী মিণ্টুৱে অভিনয়ৰ লগত ক'ৰবাত কেনেবাকৈ জড়িত নে আগত? আগত জড়িত নাছিলোঁ মই, এতিয়া ফাৰ্ষ্ট টাইম এইটো, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লৈছোঁ। এনে মই বেলেগ মানে ছাইডত এটা মই ৰেপ কৰোঁ, মানে ৰেপ ছং,
সেইটো কৰি আছোঁ, নতুনকৈ ড্ৰপ কৰিছোঁ। আৰু মই বেলেগ পেজ এটাতো যাই কেনে ইণ্টাৰভিউ এটা দি আহিছিলোঁ, পিন কোড বুলি পেজ এটা আছে ইনষ্টাগ্ৰামত। আৰু মানে সৃষ্টিশীল কৰ্মত সকলোৱে লাগি আছা, তুমিও বেছিকেলি সেই NCCৰ জৰিয়তে তালৈ যোৱাৰ এটা সুবিধা পাইছা, আৰিফ আৰু মিণ্টুৱে, নহয়? মই অকণমান জীয়নৰ কাষলৈ আহোঁ। জীয়ন যিহেতু অভিনয়ৰ সৈতে জড়িত বহু দিনৰ পৰা, আগতে কৰা নাটক বা কিবা অভিনয়ৰ সংলাপ মনত আছে নেকি? এতিয়া তেনেকুৱা মনত নাই বাৰু। তথাপিও ধৰা আগতে যিখিনি তুমি অভিনয় কৰিছা তাৰ পৰা বলিউডৰ আমি মিণ্টু বা আৰিফৰ পৰা এই কথাটো জানিলোঁ, তোমাৰ পৰা জানিবলৈ বাকী থাকিল যে কংগনা ৰাণাৱতে নিজে ডিৰেকশ্যন কৰা এখন ছবি, ইমাৰ্জেঞ্চি ডাঙৰ ছবি, তাত কাম কৰাৰ পৃথক তুমি কি বেলেগ কি পালা যে অন্যান্য অসমীয়া নাটক এখনতকৈ বা ছবি এখনতকৈ, যেনেকৈ তাত আৰিফে ইতিমধ্যে ক'লে ডাঙৰ ইউনিট, ডাঙৰ বাজেট, তুমি কি পৃথক দেখিলা? এনেই অসমত কৰা চিনেমা চিৰিয়েল সকলোতে ইমান মানে অসুবিধা নাই, কিন্তু মই এটাই পৃথক পালোঁ যে অসমৰ চিনেমা চিৰিয়েলত কেৱল মেইন কেৰেক্টাৰ হিৰ' হিৰইনক আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়। কিন্তু সেই তাত যেতিয়া গ'লোঁ শ্বুটিঙৰ তাত, তেতিয়া কোনো সৰু ডাঙৰ নাই, সৰু কেৰেক্টাৰ হওক ডাঙৰ কেৰেক্টাৰ হওক চবকে সমানে গুৰুত্ব দিয়া হয়। মানে মই সৰু কেৰেক্টাৰ এটাই আছিলোঁ, কিন্তু মোকো তাৰে মানুহ এজনৰ লগত একেলগে এখন ভেণ্টি ভেনত হেৰি কৰি মেকআপ দিছে, খবৰ লয় যে খালেনে, মেকআপ কৰিলেনে, কষ্টিউম পালেনে, ডাইলগ পালেনে, তেনেকৈ সকলোৰে খবৰ লৈ থাকে তেওঁলোকে। আৰু কংগনাৰ সৈতে কিবা কথা বতৰা হৈছিলনে? হয়, মই ডাইলগটো যেতিয়া দিলে মোক, মই ডাইলগটো পঢ়িলোঁ। তাৰপিছত মই কংকনা ৰাণাৱতক মেমক সুধিবলৈ গ'লোঁ যে মই ডাইলগটো কেতিয়া ক'ম। তেওঁ মোক একদম ধুনীয়াকৈ ভালকৈ কৈছে যে তোমাক মই সময়ত কৈ দিম বেটা, জীয়ন বেটা বুলি মাতিছিলে মোক তেতিয়া। আৰু তেওঁ মোক যেতিয়া শ্বটটো চাইছিলে মোৰ, তেতিয়া তেওঁ ভেৰি গুড বুলি মোক কৈছিলে। মানে খুব সঁহাৰি দিছিলে ন? খুব ভালকৈ তুমি যেনেকৈ ক'লা যে প্ৰতিটো সৰু ডাঙৰ কেৰেক্টাৰক সমানেই প্ৰাধান্য দিয়া হয়, সঁহাৰিও পাইছিলা। আৰিফৰ কথা বতৰা হৈছিলনে কংগনা ৰাণাৱতৰ সৈতে? মেমৰ লগত হৈছিলে, মতলব কি মোৰ এটা ভুল হৈ গৈছিলে, তো মেমে কৈছে কি এনেকুৱা কৰিব লাগে, তো মতলব শ্বৰ্টটো ভালকৈ অহা নাই, তুমি ভালকৈ কৰা। মতলব হিন্দীতে কৈছে তেখেতে কি তুম अच्छे से करो कि कैमरा में फोकस तुमको ही आ रहा है। मैं কৈছে मैम ठीक है, जितना आप चाहते हैं मैं दे सकता हूँ तो दे सकूँगा मैं। तो এইখিনিয়ে মেমে ক'লে कि ठीक है, फिर बोला लंच कर लेना, लंच का भी टाइम हो गया, अभी इतना से ही शूटिंग हो जाएगा, बाद में फिर करेंगे हम लोग, এনেকৈ ক'লে আৰু তেখেতে। বাকী মিণ্টুৰ কথা বতৰা হৈছিলনে? হৈছিলে, মোৰ লগত হৈছিলে। যেতিয়া মই আপোনাৰ পিষ্টলটো ধৰি আছিলোঁ, তেতিয়া মোৰ মানে ৰিলোড কৰোঁতে প্ৰব্লেম হৈছিলে। তেতিয়া মোক কৈছিলে তুমি ৰিলোডটো কৰা ভালকৈ, তুমি তেতিয়া তোমাক স্ক্ৰীনততো তুমি আহিবাই ন, তেতিয়া তুমি ৰিলোডটো কৰিলে তুমি প্ৰেছ কৰিব নালাগে, জাষ্ট তুমি এনেই ৰিলোডটো কৰি দেখাব লাগিব, সেইটো তোমাক গুলিটো ওলাই দেখাই দিব তাতে। এনেকুৱা কথা বাৰ্তা চলিছে। ওলাই অহাৰ পিছত কৈছিলোঁ যে মেম ভাল লাগিলে শ্বুটিং কৰি কেনে, কয় থেংক ইউ। তাৰপিছত এনেকৈ কথা বাৰ্তা চলিছিলে। গতিকে সকলোকে সঁহাৰি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এখন ডাঙৰ ছবি আমি ইতিমধ্যে জনাইছোঁ চিনেমা হলত চলি আছে। তাৰ মাজত খুব তেওঁলোক আমি তিনিওজনৰ সৈতে কথা বতৰা পাতিলোঁ, যিজনে ইতিমধ্যে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰি আছে। আৰিফ বা মিণ্টুৱে NCCৰ সৈতে জড়িত, তথাপিও এটা বিশেষ যোগসূত্ৰৰ যোগেদি সেই ছবিখনত অভিনয় কৰিছে। আৰিফে অভিনয়ৰ সৈতে জড়িত বুলি ইতিমধ্যে জনাইছে। তেওঁলোক খুব দিগ্গজ অভিনেতা নহয়, কিন্তু আমি তেওঁলোকক মাতি আনি দুটা কথা পতাৰ মূল কাৰণ এইটোৱেই, উপলক্ষ্য এইটোৱেই যে তেওঁলোকে উৎসাহ পাওক। এনেকৈ যদি অসমৰ শিল্পী কলা কুশলীসকল বলিউডৰ ছবি বা অন্যান্য ছবিৰ সৈতে জড়িত হ'ব পাৰে, তেন্তে সেই অসমৰে গৌৰৱ। গতিকে আপোনালোকৰ পৰা আমি কিছু সময় ল'লোঁ NKTVৰ ৱেব সংস্কৰণত, তেওঁলোকৰ সৈতে দুটা কথা পাতিলোঁ, তেওঁলোকক চিনাকি কৰাই দিলোঁ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ, তেওঁলোকৰ পৰা বিদায় লৈছোঁ। আৰিফ, জীয়ন আৰু মিণ্টু, সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।